হে মই হিমন্ত বিশ্ব শৰ্মাক কৈছো, নিজৰ গোটেই গাটো কলংক দুৰ্নীতিৰে ভৰা, বেলেগলৈ আঙুলি উঠায়। মোক কালি এজনে কৈছে, বাইদেউ ইমান কাৰাকে নিলিখিব, বৰ জিদ্দি মানুহ, কিবা কিবি 2 নম্বৰী কেছ লগাই ফচাই জেলত ভৰাই থব। মই আজি মৰিগাঁৱৰ পৰা অসমৰ সমগ্ৰ ৰাইজক এটা আহ্বান জনাইছো, হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই যদি আমাৰ নিচিনা মানুহক ক'ৰবাত জেলত ভৰাই থয়, মোক অলপ কাগজ আৰু কলম জেলত দিব, মই তেওঁৰ গোটেই আখ্যান লিখিম তাত কিমান দুৰ্নীতি কৰিছে। সেইকাৰণে মই এটা কথা আপোনালোকক কৈছো যে হিমন্ত বিশ্ব শৰ্মাই কিমান বাকী আৰু ফাঁকিৰে অসমৰ ৰাইজক ঠগিলে, এই কথাটো মনত পেলাই দিয়া ভাল। আমাৰ ভাৰত জোৰো ন্যায় যাত্ৰা হৈছিলে, ৰাহুল গান্ধী ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত ন্যায় যাত্ৰাত গৈছিলে। বাছৰ সন্মুখত ৰাহুল গান্ধী ডাঙৰীয়া বহি যেতিয়া ৰাইজ আহে, তেওঁ নামি গৈ খোজ কাঢ়িছিলে আৰু তেওঁ গধূলা কৈ দিলে বডি ডাবল। এইটো হৈছে ডোপামিন ডেফিচিয়েঞ্চিৰ এফেক্ট। বডি ডাবল বুলি কৈ মানুহক ক'লে যে ৰাহুল গান্ধীৰ নিচিনা বহু মানুহ এটা বাছত মানে তলত দি পেলাই তেওঁ বাছত ঘূৰি গৈ আছে। এনেকুৱা বেবেৰী বাংফুঙীয়া কথা, মানে কোনো সংযম নথকা এনেকুৱা তৰল মুখ্যমন্ত্ৰী ভাৰতৰ ইতিহাসত বিৰল, পাবলৈ নাই। এইজনেই প্ৰধান। কালি দেখিলো এখন মেগাজিনত বোলে ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বোলে হিমন্ত বিশ্ব শৰ্মা। মই এডিটৰলৈ লিখিছো যে কি কি কাৰণত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী তেওঁক দিয়া হ'ল। অসমৰ ৰাইজ ধাৰত ককবকাই আছে, 40 লাখ নিবনুৱা আজি তাৰিখত অসমত, যুৱক 40 লাখ নিবনুৱা আজি তাৰিখত চাকৰি নাই। ল'ৰা এটাই ছোৱালী এজনী ভাল পাই থাকিলে বিয়া পাতিব নোৱাৰে, কাৰণ অৰ্থনৈতিকভাৱে স্বাৱলম্বী নহয়। মাতৃ সমাজে 1200 টকাৰ কাৰণে ঘৰ সংসাৰ এৰি কাগজ ফটোষ্টেট কৰি কৰি ঘূৰি ফুৰিবলগীয়া অৱস্থা হৈছে। অমৃত কলহৰ নামত এই পাৰি দিয়া চাদৰ পিন্ধাই গোটেই মহিলাবিলাক, স্বাভিমানী মহিলাক অমৃত কলহৰ নামত ৰাস্তালৈ উলিয়াই আনিলে। অমৃত বৃক্ষ ৰোৱাৰ নামত 10,000 টকাকৈ দিম বুলি ফটো তোলাই যাৰ এণ্ড্ৰইড মোবাইল নাছিলে, EMIত এণ্ড্ৰইড মোবাইল কিনিবলৈ বাধ্য হৈ গ'ল, কিজানি 10,000 টকাটো পায়। লাখপতি বাইদেউ দিম বুলি কৈছিলে, লাখপতি বাইদেউ দিয়াৰ নামত এই ফটো ষ্টেট কৰি কৰি লাখপতি বাইদেউৰ হাৱাই চেণ্ডেল আৰু চামৰা চেণ্ডেল ছিগিল। লাখপতি বাইদেউক লাখপতি পইচা দিব নোৱাৰিলে। মই সেইকাৰণে এটা কথা কৈছো, হেৰ সুবিধাবাদীৰ দল, তোৰ মিছা হব কৌশল, ৰাইজৰ তই সেৱা চুৰ কৰি বহাব খুজিছ। তুমি ইমান গৌৰৱ গগৈৰ পিছত লাগিছা। এটা সময়ত ভূপেন বৰাক তুমি ভাৰত জোৰো ন্যায় যাত্ৰাত মানুহ লগাই নাক ভাঙি তেজ উলিয়ালা, হিচাপ বৰাবৰ হব।